এইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ যিটো 10 ছেপ্টেম্বৰৰ SIT ৰিপৰ্ট গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংকৰ যিটো ৰিপৰ্ট লৈ যিটো এটা বোমা ফুটাব গৈছিল সেইটো সম্পূৰ্ণ ছুপাৰ ফ্লপ হোৱাৰ তো আমি গম পাইছোঁ। যেহেতু এটা সুপার ফ্লপ হৈ আছে, গতিকে অসমৰ ৰাইজক এটা নতুন বোমা দিব বিচাৰিছে যে ট্ৰাইব্যুনেলৰ ক্ষমতা কৰ্তন কৰি জিলাৰ উপায়ুক্তসকলক বিদেশী নাগৰিকক চিনাক্ত কৰি 10 দিনৰ ভিতৰত বিতৰণ কৰাৰ যিটো সম্পূৰ্ণ অসাংবিধানিক আৰু প্ৰচলিত আইনৰ পৰিপন্থী। আইনত এই ক্ষমতা DC সকলক নাই আৰু ৰাজ্যিক চৰকাৰ এটাই কেবিনেটে এই ক্ষমতা দিবও নোৱাৰে। গতিকে প্ৰথমতে কথা হৈছে ট্ৰাইব্যুনেল বিলুপ্ত কৰিবলৈ হ'লে বা ট্ৰাইব্যুনেল ক্ষমতা জিলাৰ উপায়ুক্তক দিবলৈ হ'লে সংবিধানৰ সংশোধনৰ প্ৰয়োজন আছে, আমাৰ আইনৰ সংশোধনৰ প্ৰয়োজন আছে আৰু এই সংশোধনী ৰাজ্যত হ'ব নোৱাৰে। এইটো কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাৰ বস্তু। গতিকে কেন্দ্ৰীয় চৰকাৰৰ পাৰ্লিয়ামেণ্টৰ ক্ষমতাৰ বস্তু ৰাজ্যিক কেবিনেটে কেতিয়াও ল'ব নোৱাৰে। এইটো সম্পূৰ্ণ আইন বিৰোধী সংবিধান বিৰোধী সিদ্ধান্ত আৰু এইটো সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। যেহেতু 10 ছেপ্টেম্বৰৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংকৰ যিটো কথা মানুহক ধাৰণা দিব বিচাৰিছিল, অসমৰ ৰাইজে ইতিমধ্যে গম পাই গৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ মিছা মাতিবলৈ গৌৰৱ গগৈ ডাঙৰীয়াক ইমেজ নষ্টৰ এটা অপচেষ্টা চলাইছিল। সেইটো সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন, যাৰ কাৰণে সেই ভুৱা প্ৰচাৰৰ বদনামৰ পৰা বাচাৰ কাৰণে নতুন এটা আকৰ্ষণ সৃষ্টি কৰাৰ কাৰণে এই বিদেশী বিতৰণৰ ইস্যুটো লৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুযায়ী তেখেতে কৰা ঘোষণা অনুযায়ী আজি তেখেতে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগিব আৰু তেখেতে নিজৰ ঘৰ নহয়, তেখেতে ঘৰ এৰি এতিয়া ক'ত থাকিব সেইটো তেখেতে সিদ্ধান্ত ল'ব। কিন্তু যিহেতু তেখেতে অসমৰ ৰাইজক কৈছিল, প্ৰতিশ্ৰুতি দিছিল যে হয় গৌৰৱ গগৈ জেলত যাব, নহ'লে মই নিজৰ ঘৰতে নাথাকোঁ, মই মুখ্যমন্ত্ৰী চকী এৰিম, নিজৰ ঘৰতে নাযাওঁ। আৰু সময় আছিল 11 বজাত, কিন্তু ইতিমধ্যে 11টা পাৰ হৈ গৈছে। এতিয়া তেখেতে যোৱাকালি ঘোষণা কৰিছে সন্ধিয়া 6টা বজাত। গতিকে আমি আপোনালোকক আহ্বান কৰিছোঁ 6টা বজাত আপোনালোকে সাজু থাকক। আমি আহ্বান কৰিম যে 6 বজাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যাতে পদত্যাগ কৰি নিজৰ ঘৰত নগৈ বেলেগত যাতে আপোনাৰ ঠিকনাটো বনাই লয়।